নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত জানো আহক আপোনাৰ হাতৰ তলুৱাৰ ৰেখাবিলাক যে থাকে তাতে যদি শাখা থাকে অৰ্থাৎ আপোনাৰ ধৰি লওক এইডাল আপোনাৰ হৃদয় ৰেখা হয় তাতে যদি এনেকুৱাকৈ শাখা থাকে আৰু বিভিন্ন ধৰণৰ ৰেখা থাকে। আজিৰ এই ভিডিঅ'টোত চাম এইডাল হৃদয় ৰেখাত শাখা থাকিলে কেনেকুৱা হ'ব, জীৱন ৰেখাত শাখা থাকিলে কেনেকুৱা হ'ব, মস্তিষ্ক ৰেখাত শাখা থাকিলে কেনেকুৱা হ'ব পাৰে, এই সূৰ্য ৰেখাত শাখা থাকিলে কি হ'ব পাৰে, এই বুধ ৰেখাত শাখা থাকিলে কি হ'ব পাৰে বা আপোনাৰ ভাগ্য ৰেখাত শাখা থাকিলে কি হ'ব পাৰে। এই গোটেইকেইডাল ৰেখাৰ শাখাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত বিশদভাৱে আলোচনা কৰিম। আপোনালোকে যদি আপোনালোকৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল চিলেক্ট কৰি দিব। চ' প্ৰথমতে জানো আহক জীৱন ৰেখা অৰ্থাৎ আপোনাৰ যি আয়ুস ৰেখা বুলিও কোৱা হয়, জীৱন ৰেখাত শাখা থাকিলে কি হয়। এতিয়া চাব, জীৱন ৰেখাৰ শেষৰ ফালে এইখিনি ইয়াৰ পৰা আৰম্ভ হয়, ইয়াৰ পৰা শেষৰ ফালে। এতিয়া এই জীৱন ৰেখাৰ শেষৰ অংশখিনিত যদি এনেকুৱাকৈ কিছুমান যদি শাখা থাকে, জীৱন ৰেখাৰ এটা জাগাৰ পৰাও দুডাল তিনিডাল ওলাব পাৰে। বৰ বহুত শাখা থাকিলে সেইটো বেয়া। চ' ইয়াতে চাব, জীৱন ৰেখাৰ শেষৰ পিনে যদি আপোনাৰ শাখা থাকে, এডাল থাকিব পাৰে, দুডাল থাকিব পাৰে বা বহুতো শাখা থাকিব পাৰে। যদি স্পষ্ট শাখা থাকে তেতিয়াহ'লে বুজি পাব যে আপোনাৰ জীৱনৰ শেষৰ ফালে দিনে দিনে ধৰি লওক আপোনাৰ যিমানে বয়স বেছি হৈ যাব সিমানে আপোনাৰ শক্তি আৰু সামৰ্থ্যৰ ক্ষয় হ'ব। শক্তি আৰু আপোনাৰ ষ্টেমিনাৰ ক্ষয় হ'ব। এইটো ক্ষেত্ৰত এনেকুৱা ধৰণে ভাবি ল'ব পাৰে যে যিবিলাক ৰোগী থাকে অৰ্থাৎ যিসকল ব্যক্তিৰ কিবা নহয় কিবা বেমাৰ হৈ আছে তেওঁলোকৰ যদি ধৰি লওক এনেকুৱাকৈ শাখা ৰেখা থাকে, এইটো ক্ষেত্ৰত এটা এক্সেপশ্যন থাকে যে মই ইয়াতে দেখাই দিছোঁ। কিছুমান ক্ষেত্ৰত এনেকুৱাকৈ এটা দেখা যায়, এইটোৰ কথা কোৱা নাই দেই। ইয়াতে যদি একাধিক শাখা এনেকুৱাকৈ থাকে সেইটো ক্ষেত্ৰত বুজি পাব যে আপোনাৰ জীৱনৰ শেষৰ পিনে অৰ্থাৎ যিমানে বয়স বাঢ়ি যাব সিমানে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব। আৰু যিসকল বেমাৰী ধৰি লওক বহুত দিন দীৰ্ঘদিন ধৰি লওক বেমাৰত ভুগি আছে সেইসকলৰ বাবেও এইটো এটা শুভ লক্ষণ নহয় আৰু এই বেমাৰটো ধৰি লওক দীঘলীয়া হ'ব পাৰে। কিন্তু ৰেখাৰ মধ্যভাগত এনেকুৱাকৈ আছে হয়, কিন্তু ৰেখাৰ মধ্যভাগতে ধৰি লওক এইখিনি অংশতে এনেকুৱাকৈ ৰেখা ওলাইছে, এনেকুৱাকৈ ওলাব পাৰে। এডাল হ'লেও থাকিব পাৰে, দুডালো থাকিব পাৰে, তিনিডালো থাকিব পাৰে, সেইটো আপোনাৰ হাতত চাই ল'ব। এনেকুৱাকৈ যদি মধ্যভাগতে যদি ৰেখা ওলায় তেতিয়াহ'লে এইটো এটা ভাল লক্ষণ, অৰ্থাৎ আপুনি শক্তিবান হ'ব, শাৰীৰিকভাৱে আপুনি সুস্থ হ'ব। ধৰি লওক এনেকুৱাকৈ ৰেখা নাথাকে, অকল যদি মধ্যভাগত এনেকুৱাকৈ এডাল দুডাল এডাল থাকিলেও যথেষ্ট। যদি স্পষ্টভাৱে ৰেখা ওলায় জীৱন ৰেখাৰ পৰা ভিতৰমুৱাকৈ, অৰ্থাৎ মই যে কৈছিলোঁ এইখিনি শুক্ৰৰ ক্ষেত্ৰৰ পিনে যদি ওলায় তেতিয়াহ'লে গম পাব যে আপুনি নিৰোগী শৰীৰ ভোগ কৰিব পাৰিব, আপোনাৰ শক্তিবান হ'ব, শাৰীৰিকভাৱে আপুনি সুস্থ হ'ব, বলী হ'ব। এতিয়া চাওঁ আহক ভাগ্য ৰেখাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। ভাগ্য ৰেখা ক'ৰ পৰা কেনেকুৱা থাকে, সচৰাচৰ এই কেতু ক্ষেত্ৰৰ পৰাও কিছুমানৰ আৰম্ভ হয়, কিছুমানৰ ৰাহু ক্ষেত্ৰৰ পৰাও আৰম্ভ হয়। কেতু ক্ষেত্ৰৰ পৰা ধৰি লওক ভাগ্য ৰেখাডাল এনেকুৱাকৈ আছে। এতিয়া চাব, ভাগ্য ৰেখাৰ লগত আপোনাৰ ধৰি লওক তলৰ পিনৰ পৰা চাব, ইয়াৰ পৰা ধৰি লওক এডাল ৰেখা আহি এনেকুৱাকৈ যোগ হৈ গৈছে বা অন্য এডাল এডাল ৰেখা আহি যোগ হৈ গৈছে। এনেকুৱাকৈ যদি তলৰ ফালৰ পৰা যদি ৰেখা আহি ভাগ্য ৰেখাত যদি যোগ হয়, ধৰি লওক ইফালৰ পৰা এডাল আহিছে, সিফালৰ পৰা আহিছে, এডাল থাকিলেও যথেষ্ট। তাৰমানে যিমানে বেছি থাকিব স্পষ্ট ৰেখা সিমানে আপোনাক ভাগ্যত বৃদ্ধি বুজায়। আপোনাৰ একাধিক উৎসৰ পৰা আপোনাৰ টকা পইচাৰ ইনকাম হ'ব। আপুনি ধৰি লওক একাধিক প্ৰফেশ্যনত পেৰেলেলি আপুনি কাম কৰিব পাৰে। এইটো এটা শুভ লক্ষণ। কিন্তু আপোনাৰ ধৰি লওক ভাগ্য ৰেখাডালৰ তলৰ পিনৰ পৰা নাথাকি ধৰি লওক এই ভাগ্য ৰেখাডালৰ ওপৰৰ পিনেহে এনেকুৱা শাখা আছে। ঠিক আছে, এনেকুৱাকৈ কিছুমান ব্ৰাঞ্চ ওলাইছে ওপৰৰ পিনে। এই শনি ক্ষেত্ৰখিনিত বিশেষকৈ যদি ওলায়, ইয়াতে মই দেখা দিছোঁ এইখিনি হৈছে শনি ক্ষেত্ৰ। এই শনি ক্ষেত্ৰখিনিত যদি আপোনাৰ যদি ধৰি লওক এনেকুৱাকৈ ওপৰমুৱাকৈ শাখা থাকে, তাৰ পৰা আপুনি বুজিব পাৰিব যে আপোনাৰ জীৱনৰ শেষৰ ফালে আপোনাৰ ধৰি লওক যিবিলাক কলা কৌশল বা আপোনাৰ যিবিলাক স্কিলছ আছে বা ধৰি লওক আপোনাৰ যিবিলাক টেলেণ্ট আছে, এই টেলেণ্টে আপোনাৰ জীৱনৰ শেষৰ ফালে আপোনাৰ ধৰি লওক স্বীকৃতিপ্ৰাপ্ত হয় বা আপোনাক অধিক উন্নতি প্ৰদান কৰে। কিন্তু যদি ৩-৪ডালতকৈ যদি অধিক শাখা থাকে তেতিয়াহ'লে এইটো এটা সামৰ্থ্যৰ অপচয় বুজায়। ইয়াতে ধৰি লওক একাধিক বহুত ৰেখা আৰু বহুত ঘন ঘনকৈ এনেকুৱাকৈ যদি ৰেখা থাকে তেতিয়াহ'লে এইটো এটা সামৰ্থ্যৰ অপচয় বুজায়। স্পষ্টভাৱে ২-৩ডাল যদি ৰেখা থাকে সেইটো এটা ভাল হয়। ধৰি লওক এনেকুৱাকৈ দুডাল, তিনিডাল ধৰি লওক এনেকুৱাকৈ আছে, এইটো এটা ভাল। অৰ্থাৎ আপোনাৰ জীৱনৰ শেষৰ ফালে আপোনাৰ ধৰি লওক যিটো টেলেণ্ট হয় বা আপোনাৰ সামৰ্থ্য হয় তাতে পজিটিভ ছাইড দেখায়।
এতিয়া চাওক আপোনাৰ মস্তিষ্ক ৰেখাৰ ক্ষেত্ৰত এনেকুৱাকৈ মস্তিষ্ক ৰেখাডাল যায় এটা জীৱন ৰেখাডাল থাকে ঠিক আছে এই মস্তিষ্ক ৰেখাডালত যদি আপোনাৰ যদি শাখা থাকে শেষৰ পিনে ধৰি লওক এনেকুৱাকৈ বহুতৰে ক্ষেত্ৰত দেখিব বহুতৰ হাততে দেখিব এডাল তলমুৱাকাও থাকিব পাৰে দুডালো থাকিব পাৰে তিনিডালো থাকিব পাৰে চাৰিডালো থাকিব পাৰে যিমানে শাখা থাকিব স্পষ্ট শাখা থাকিব তেতিয়াহ'লে বুজিব পাৰিব যে সিমানে তেওঁ ক্ষেত্ৰত একেলগে মানে পেৰেলেলি নিজৰ বুদ্ধি ব্যৱহাৰ কৰিব পাৰে শাখা ৰেখাবোৰ যিমানেই ডাঠ হ'ব এই ৰেখাবিলাক যিবিলাক শাখা ৰেখা শেষৰ পিনে ওলাইছে সিমানে তেওঁৰ কৌশল শক্তিশালী হ'ব কলা কৌশলত শক্তিশালী হ'ব তেওঁৰ যিটো স্কিলছ আছে সিমানে স্কিলত মানে তেওঁ মানে নিপুণ হ'ব কিন্তু শাখাবোৰ যদি অতি পাতল এই ৰেখাবোৰ যদি ধৰি লওক অতিশয় পাতল মই ইয়াতে দেখাব পৰা নাই মানে অতিশয় পাতল আৰু বহুত ধৰি লওক ঘন ঘন চুলিৰ নিচিনা যদি হৈ যায় অধিক মানে পাতল ধৰণৰ যদি এনেকুৱা শাখা ওলাই শেষৰ পিনে তাৰ মানে এইটো এটা ভাল চিন নহয় আৰু নিজৰ মানে কৌশলবিলাক মানে কামত নাহে তেওঁৰ মানে কিবা কিবি ধৰি লওক চাইড মানে কৌশল থাকিব কিন্তু কৌশলবিলাক ধৰি লওক ওপৰুৱা যিটো মানে স্কিলছ হয় বা গভীৰ যিটো মানে জ্ঞান বা তাৰ নাথাকে চ' সেইটো কাৰণে মানে এইটো এটা ভাল বুলি ধৰা নহয় আৰু আপোনাৰ ধৰি লওক স্নায়ু সম্বন্ধীয় ৰোগো হ'ব পাৰে এইটো ক্ষেত্ৰত তাৰপিছত এতিয়া চাওক আপোনাৰ হৃদয় ৰেখাৰ ক্ষেত্ৰত এই হৃদয় ৰেখাৰ ক্ষেত্ৰত চাব হৃদয় ৰেখাৰ যদি এইখিনি ক্ষেত্ৰত যদি এনেকুৱাকৈ সচৰাচৰ বহুতৰ ক্ষেত্ৰত দেখা যায় যিমানে ৰেখা থাকিব 2-4ডাল সচৰাচৰ 5ডাললৈকে থাকে দুডাল থাকিলেও তাৰমানে এনেকুৱা ৰেখা থাকিলে কি বুজিব পাৰিব জানেনে এই ব্যক্তিজন মানে অলপ ফ্লাৰ্টিং নেচাৰৰ হয় অৰ্থাৎ তেওঁ মানে আনক ভাল লগাই মানে কাম মানে আদায় কৰিব জানে এতিয়া এইফালে নাথাকি ধৰি লওক এই সচৰাচৰ এই যিডাল হৃদয় ৰেখা আছে হৃদয় ৰেখাৰ পৰা কেতিয়াবা এনেকুৱাকৈ যে এইটোতো বিষ্ণু চিহ্ন হৈ গ'ল মই তাৰ ওপৰত এটা ভিডিঅ' দিছোঁ অলৰেডি তাইটো চাই ল'ব তাৰপিছত আৰু কিছুমান আছে ইয়াৰ পৰা এনেকুৱাকৈ এডাল ৰেখা ইয়ালৈকে গ'লে এইটোতো মাংগলিকা হৈ গ'ল ঠিক আছে এই মংগল ক্ষেত্ৰলৈকে গ'লে চ' মই আজি এইবিলাক ক্ষেত্ৰত মই ক'ব বিচৰা নাই ইয়াতে যদি ধৰি লওক এনেকুৱাকৈ যদি শেষৰ পিনে যদি ৰেখা থাকে শাখা যদি ওলায় এই মানে হৃদয় ৰেখাৰ পৰা ওপৰমুৱাকৈ যদি ওলায় বা শেষৰ পিনে যদি থাকে তেতিয়াহ'লে কি বুজিব পাৰিব জানেনে এইটো ধৰি লওক এওঁ সামাজিক ক্ষেত্ৰত ভাল হয় এওঁ ধৰি লওক সামাজিক যিবিলাক কাম হয় তেওঁ মানুহৰ লগত ভালদৰে মিলিবও জানে বা মানুহৰ লগত একেলগে কাম কৰিবও পাৰে আৰু এওঁ সকলোকে সন্তুষ্ট ৰাখিব মানে জানে আৰু সন্তুষ্ট ৰাখিব খোজেও ঠিক আছে আৰু শাখা যদি নাথাকে তেতিয়াহ'লে ধৰি লওক কিছুমান ক্ষেত্ৰত দেখিব যে এনেকুৱাকৈ অকল হৃদয় ৰেখাডাল যদি অকলেই আছে সৰুকৈ যদি ধৰি লওক এডালো এনেকুৱাকৈ ওলোৱা নাই তেতিয়াহ'লে বুজি পাব যে এওঁ মানে অকলে থাকিয়ে ভাল পায় যিসকলৰ শাখা নাথাকে এই হৃদয় ৰেখাত যে এওঁ ব্যক্তিজনে অকলশৰে থাকি ভাল পায় নিজৰ মানে ইণ্ট্ৰভাৰ্ট নেচাৰৰ বুলি যিটো কোৱা হয় মনৰ কথা মনতে ৰাখে ঠিক আছে এতিয়া চাওক ৰবি ৰেখাৰ ক্ষেত্ৰত ৰবি ৰেখা ক'ত পোৱা যায় এই অনামিকা আঙুলিটোৰ তলৰ অংশখিনিত এইডাল ধৰি লওক ৰবি ৰেখা সচৰাচৰ মানুহৰ হাতত দেখিবলৈ পোৱাই নাযায় কিন্তু যিসকলৰ এনেকুৱা স্পষ্টভাৱে দীঘলকৈ থাকে তেতিয়াহ'লেতো তেওঁ মানে চৰকাৰী ফালৰ পৰা সহায় পায় তেওঁ মান সন্মান প্ৰতিষ্ঠা লাভ কৰে সমাজত এতিয়া চাব ইয়াতে বহুকেইটা পইণ্ট থাকে সচৰাচৰ এনেকুৱা এডাল ৰেখাৰ লগতে কিছুমানে পেৰেলেলি দুডাল তিনিডাল এনেকুৱাকৈও থাকে এডাল দুডাল থাকিলে ভাল তিনিডাল থাকিলেও মানে ধৰি লওক এই ৰেখাডালৰ যিটো মানে গুণাগুণ হয় অলপ কমি যায় দুডাল থাকিলে ভাল বা এডাল থাকিলেও যথেষ্ট ভাল কিন্তু এনেকুৱা যদি দুডাল তিনিডাল ৰেখা থাকে প্ৰথমতে মই ক'ব বিচাৰিছোঁ যে এনেকুৱা ৰেখা থাকিলে মানে কি হয় নিজৰ সামৰ্থ্য যিটো হয় সেইটো একাধিক ডাইৰেকশ্যনত মানে লগায় তেওঁৰ যিটো শক্তি হয় যিটো সামৰ্থ্য হয় তেওঁ একাধিক কামত লগোৱাৰ বাবে কোনোটো ছাইডতে মানে ইমান এটা মানে ভাল ফল দিব মানে নোৱাৰে কিন্তু যদি এডাল ৰেখা স্পষ্টভাৱে থাকে ইমান দীঘল নহ'লেও কথা নাই ধৰি লওক এইখিনিভাৱেও যদি আছে এইটো এটা অতিশয় শুভ চিন তাৰমানে তেওঁ চৰকাৰী ক্ষেত্ৰতে হওক বা মান সন্মানৰ ক্ষেত্ৰতে যথেষ্ট লাভালাভ হ'ব এতিয়া এই ৰেখাডালত যদি ধৰি লওক ওপৰমুৱাকৈ যদি শাখা থাকে এনেকুৱাকৈ যদি শাখা যদি ইয়াৰ পৰা এনেকুৱাকৈ ওলাই যায় ঠিক আছে ওপৰৰ পিনে তেতিয়াহ'লে এইটো এটা শুভ লক্ষণ তেওঁ নিজৰ সামৰ্থ্য একাধিক ক্ষেত্ৰত তেওঁ ব্যৱহাৰ কৰিব পাৰিব তাৰমানে এডাল ৰেখাৰ পৰাই ওলাই গৈছে কোনো ৰেখাই এনেকুৱাকৈ কাটি পাৰ হৈ যোৱা নাই দেই যে এডাল ৰেখা এনেকুৱাকৈ আহি পাৰ হৈ যোৱা নাই তাৰমানে ইয়াৰ পৰা ৰেখা ওলাই ওপৰৰ পিনে গৈছে সেইটো ক্ষেত্ৰত কেনেকুৱা হয় জানেনে এওঁ একাধিক ক্ষেত্ৰত নিজৰ যিটো সামৰ্থ্য হয় নিজৰ যিটো বুদ্ধি হয় তেওঁ সেইটো ভালদৰে ব্যৱহাৰ কৰিব জানে আৰু এওঁ উৎসাহী হয় তেওঁৰ সদায় তাৰমানে এটা নিজৰ ছেল্ফ কনফিডেন্সে হওক বা নিজৰ উৎসাহ এটা থাকে কাম এটা কৰিব লাগিলে এওঁ সন্তোষীও হয় আৰু ধৰি লওক সকলো ক্ষেত্ৰতে পজিটিভ ধৰণৰ মানুহ হয় ধৰি লওক নিগেটিভ কথা এওঁৰ মনত এওঁৰ কথা বতৰাত নাপাব আৰু য'ত শাখা ওলাইছে সেইখিনি সময়ছোৱাত তেওঁৰ ভাল ঘটনা মানে হোৱাৰো মানে সম্ভাৱনা থাকে তাৰপিছত এই ৰেখাবিলাক যদি ওপৰমুৱাকৈ নগৈ যদি তলমুৱাকৈ যদি এনেকুৱাকৈ ৰেখা থাকে ইয়াৰ পৰা ওলাই এইটো এটা অশুভ চিহ্ন হয় যিখিনি সময়ছোৱাত এনেকুৱাকৈ ৰেখাবিলাক ওলাইছে এডাল থাকিব পাৰে দুডাল থাকিব পাৰে তিনিডাল থাকিব পাৰে স্পষ্টভাৱে যদি ৰেখা ওলাইছে সেইটোৰ ফালৰ পৰা মানে কেনেকুৱা হয় লোকচান হয় মানুহৰ সেইটো সময়ছোৱাত তাৰপিছত ধৰি লওক অসন্তোষ আহে মনত বা বেমাৰ
বেমাৰ-আজাৰৰ বৃদ্ধি হয়। সো তেনেকুৱাকৈ ভাবি ল'ব পৰা যায়। ইয়াৰ পৰা এই ৰবি ৰেখাৰ পৰা যদি কোনোবা ৰেখা যদি এনেকুৱা ক'লে বৃহস্পতি ক্ষেত্ৰৰ পিনে গুচি যায়, পাতলকৈ হ'লেও যদি গুচি যায়, তেওঁ তাৰমানে কেনেকুৱা হয় লিডাৰশ্বিপৰ কামত বহুত ভাল হয়, তেওঁ সন্মান পাব, মান-সন্মান পাব, সকলো লিডিং কামত মানে বহুখিনি ভাল ফল লাভ কৰিব পাৰে। এই ৰেখাডাল যদি ইয়াৰ পৰা এনেকুৱাকৈ ওলাই কিনে যদি শনি ক্ষেত্ৰৰ পিনে যায়, এইখিনি হৈছে শনি ক্ষেত্ৰ, শনি ক্ষেত্ৰৰ পিনে যদি এডাল ৰেখা ওলাই যায়, সেইটো ক্ষেত্ৰত কেনেকুৱা হয় জানেনে? যে এই ব্যক্তিজন শনিৰ ডমিনেটেড হৈ যায়, অৰ্থাৎ কৰ্তব্যক বেছি, নিজৰ কামক বেছি প্ৰাধান্য দিয়ে। এওঁ তাৰমানে কি হয় নিজৰ মানে এটা ষ্টেটাছটো থাকিবই এনেকুৱা সূৰ্য ৰেখা থাকিলে, কিন্তু তেওঁ কৰ্মৰ ক্ষেত্ৰত বেছি প্ৰাধান্য দিয়ে। তেওঁ কামৰ প্ৰতিহে মানে বেছি ধাউতি দেখা যায়। তেওঁ ধৰি লওক অলপ সমাজৰ ফালৰ পৰা হওক বা বিৰক্ত বা তেনেকুৱা থাকে। তাৰপিছত এই ৰেখাডালৰ পৰা যদি বুধৰ ক্ষেত্ৰলৈকে যদি এনেকুৱাকৈ ৰেখা যায়, এইটো ৰেখাই বিশেষভাৱে মানে ব্যৱসায়ৰ ক্ষেত্ৰত মানে ভাল দেখায়। টকা পইচা ইনকামৰ কাৰণে এওঁ নতুন নতুন সুযোগ সুবিধা বহুত ভালদৰে জানে। তাৰপিছত এতিয়া চাওঁ আহক আপোনাৰ যিডাল বুধৰ ৰেখা থাকে, বুধৰ ৰেখা মানে কেনেকুৱা হয় চাব, এইডাল মই আকৌ দেখাইছোঁ, এইডাল জীৱন ৰেখা, এইডাল মস্তিষ্ক ৰেখা, এইডাল হৃদয় ৰেখা, আৰু এডাল ৰেখা এনেকুৱাকৈ ইয়াৰ পৰা জীৱন ৰেখাৰ পৰা ওলাব পাৰে বা কেতিয়াবা ইণ্ডিপেণ্ডেণ্টলি ওলাব পাৰে, ইয়াৰ পৰা আৰম্ভ এনেকুৱাকৈ গৈছে। তাৰমানে যিডাল ৰেখা এইফালে জীৱন ৰেখাৰ পৰা আৰম্ভ হৈ কিনে এনেকুৱাকৈ ইয়াতে বুধৰ ক্ষেত্ৰলৈকে গৈছে, এইকেইডাল মই মুছি দিছোঁ, সেইডাল হৈছে বুধৰ ৰেখা। এইডাল মই ইয়াতে দেখাইছোঁ কাৰচিনেৰে, এইডাল হৈছে বুধৰ ৰেখা। এনেকুৱা বুধৰ ৰেখাত যদি শাখা থাকে, এতিয়া ওপৰমুৱাকৈ যদি এনেকুৱাকৈ শাখা থাকে, দুই ধৰণে থাকিব পাৰে। ওপৰমুৱাকৈ যদি শাখা থাকে ৰেখাডালৰ শেষৰ পিনে, তেতিয়াহ'লে বুজিব পাৰিব যে এই ব্যক্তিজন অন্তৰ্জ্ঞানী হয়, অৰ্থাৎ যিবিলাক হ'ব গৈ আছে তাৰে পূৰ্বানুমান পাই যায়। আৰু যিসকল ব্যক্তিৰ এনেকুৱাকৈ বুধৰ ৰেখাত বহুতো শাখা থাকে, তেওঁ একেটা কামকে বহুত উপায়েৰে কৰিব জানে। এওঁৰ বুদ্ধি কৌশল যথেষ্ট থাকে, অৰ্থাৎ এওঁ প্ৰতিটো কামকে 2, 3, 4, 10 ধৰণে কৰিব জানে। এওঁ ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ অধিক মানে লাভালাভ হয়। আজিৰ এই ভিডিঅ'টোত চালোঁ যে আপোনাৰ হাতৰ তলুৱাত থকা ৰেখাত থকা ব্ৰাঞ্চ অৰ্থাৎ শাখা ৰেখাবিলাকে কি বুজায়। ঠিক আছে, সো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। ধন্যবাদ। আপুনি যদি নিজৰ বিষয়ে জানিব বিচাৰে তেতিয়া হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।